প্ৰথমতেই নামঘৰ দেখাইছোঁ, ভগৱানে যেন সকলোৰে মংগল কৰে। ছোৱালী থাকোঁতে নহয়, নিজক বহুত বেছি অকণমান হ'লেও ইম্পৰ্টেণ্ট দিছিলোঁৱে। কিন্তু বিয়া হোৱাৰ পিছত চাবচোন, মেক্সিমাম ছোৱালীয়ে এনেকুৱা হয়, নিজক ইম্পৰ্টেণ্টেই নিদিয়ে। সেইটো আটাইতকৈ বেয়া কথা, জানেনে? নিজক গুৰুত্ব দিব লাগিব ন। মানে এলাহটো বহুত বেছি হয়। লোকে কিবা এটা কৰিব দিলে কিন্তু সেই কামটো মই পূৰা কৰি দিওঁ, কিন্তু নিজৰ কামটো কৰিবলৈ অকণমান এই কাইলৈ কৰিমকৈ থাকে। থ্ৰেডিং কৰা নাই, থ্ৰেডিং নকৰিলে চাবচোন মুখখন বৰ বেয়া দেখি ন। তাকে বোলো আজি থ্ৰেডিং কৰিবলৈ ওলাই যাওঁ। তাকে আৰিয়াক গা চা ধুৱালোঁ, গৈ আছোঁ। আজি বোলো খোজকাঢ়ি যাওঁ, বেছি দূৰ নহয়। খোজকাঢ়ি গৈ এয়া ৰবিবৌ পাৰ্লাৰলৈ আহিলোঁ। তাৰপিছত গৈ থাকোঁতে আকৌ কি হ'ল জানে, আৰিয়াৰ চেণ্ডেল পাত পৰি আহিলে। আৰিয়া আকৌ মানে জোতা পিন্ধি নাযাওঁ বোলে, ক্ৰক্সযোৰ পিন্ধি যাওঁ। এই মানুহজনে যেনিবা তুলি আনিছে দেই। পৃথিৱীত কিন্তু কিছুমান এনেকুৱা মানুহ আছে দেই, সহায় কৰা মানুহ, নথকা নহয়। তাৰপিছত থ্ৰেডিং কৰি ওলাই আহি বোলো আৰিয়াক আৰু খোজ নকৰাওঁ বোলো, আৰু কোচতো নুঠে যে, ৰিক্সাতে উঠি পিনে তাৰপিছত তাই কল খাওঁ বুলি কৈছিলে। তাই কল খাই ভাল পায়, আৰু ডক্টৰে কলটোহে দিব কৈছে, বাকী তাইক একো ফল মূল দিব মানা কৰিছে। সেইকাৰণে কলকেইটা কিনি আনিলোঁ। ইয়াৰ মাজতে এটা কথা কওঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে লাইক কমেণ্ট এটা কৰিব, আৰু ক'ৰ পৰা চাই আছে জনাবচোন। তেতিয়া মোৰো ভাল লাগিব, ভিডিঅ' এটা বনাবলৈ উৎসাহ পাম ন। আজি আমাৰ প্লেনিং আছিলে, আমি আজি বাহিৰত খাবলৈ যাম। আজি যিহেতু মঙলবাৰ হয়, মইতো মঙলবাৰটো মানিবলৈ লৈছোঁ দেই এই বছৰৰ পৰা। সেইটো কাৰণে ভেজ খাওঁ, ভিনদেউ খায়, ময়ো খাওঁ, মানুহজনেও আমি খালেতো তেওঁতো খাবই। তাৰপিছত আৰিয়াৰ কাৰণে খিচিৰি লৈ লৈছোঁ। মই কিন্তু চুৱেটাৰ পিন্ধি লৈছোঁ দেই, সেইদিনা ঠাণ্ডা সোমাই পাইছোঁ মানে। তাৰপিছত ভিনদেউ আছে বুলিতো গম পায়ে ন, এয়া দেখাই দিছোঁ আৰু। ক'লৈ গৈছোঁ জানেনে? 18 মাইল ধাবালৈ গৈছোঁ। শুকান ৰুটি তাৰকা পায় যে, তাত মানে খামগৈ বুলি। 18 মাইল বুলি কোৱাৰ লগে লগে মানুহে ভাবিব চাগে ক'ৰ 18 মাইল ন, তেজপুৰৰ 18 মাইল দেই। আমি গ'লোঁ, তাৰপিছত উঠাৰ লগে লগে আমাৰ ছোৱালী আকৌ টোপনি ধৰিলে নহয়। তাই মানে এনেকৈ ঘৰত থাকিলে শু বুলি ক'লেও নুশুৱে, কিন্তু গাড়ীত উঠাৰ লগে লগে টোপনি ধৰে মানে। এইফালে আহি 18 মাইল পাই গ'লোঁ। 18 মাইল পাই লৈ ধাবাখন দেখাই দিছোঁ দেই, খাব পাৰিলে কোনোবাই। ভাল বনায় দেই, খানা ভাল বনায়। আৰু এইফালে ৰুটি তাৰকা চাৰ্কা লৈ ল'লোঁ, লৈ পিনে তাৰপিছত আমাৰ ছোৱালীকো ৰুটি এখন দি দিছোঁ। পিছে বাটাৰ পনীৰো লৈছোঁ দেই, বাটাৰ পনীৰটো একেবাৰে লাষ্টত শেষতে দেখাইছোঁ আৰু। আমাৰ ছোৱালীয়ে ৰুটি এখনকে টানি শুকান ৰুটি খাবলৈ মৰি থাকে, কিন্তু ঘৰত ঘি দি বনাই দিয়া হয়, কিন্তু একদম নাখায়। খায় কেতিয়াবা, একেবাৰে নাখায় বুলি নকওঁ। আৰু এটা কথা কি জানে, মোৰ সুখবোৰ কেনেকুৱা জানেনে? মোৰ সুখবোৰ এই ঘৰৰ মানুহকেইটা সমানে বহি ক'ৰবাত খোৱা, ক'ৰবাত ফুৰিবলৈ যোৱা। ঘৰৰ মানুহকেইটা থাকিলে সুখটোৱে বেলেগ লাগে ন। এইফালে ছোৱালীক হৰলিক্স দিলোঁ ইভিনিং টাইমত। তাৰপিছত মই মানুহজনে চাহ ল'লোঁ। এইফালে আকৌ চানপাপৰি আছিলে। মানুহজনে কৈছে ইমানেই মিঠা, ইমান নাখাবা দেই বুলি কৈছে। কিবা ফ্লেভাৰ এটা আছে মানে, ভাল লগা নাই। মই বোলো নাখাবা। তেওঁ মানে ইমানেই মিঠা খায়, কিন্তু মই খোৱাটো বেয়া নাপাওঁ, কিন্তু অধিক বেছি খালেতো বেয়া ন, পটককৈ চুগাৰ টুগাৰ হৈ যাবলৈ হ'লে। কৈছে নাই নাখাওঁ এনেকৈ কৈছে দেই। মই বোলো হয়নে বোলো, এইটো বোলো এটা ডাঙৰ মেকুৰী। সেইকাৰণে হাঁহিছে, দেখিছে নাই কেনেকুৱা ই